গুৰেশ্বৰৰ মাগুৰমাৰীত এখন চৰকাৰী বিদ্যালয়ত চুৰিকাণ্ডৰ ঘটনা। বিদ্যালয়ৰ তলা ভাঙি চোৰে লুটি নিলে বিদ্যালয়ৰ ঘণ্টাৰ লগতে পানী মটৰ, শব্দযন্ত্ৰ, খেলৰ সামগ্ৰীকে ধৰি অন্যান্য আচবাব। মাগুৰমাৰী মজলীয়া বিদ্যালয়ত চোৰে সংঘটিত কৰিলে এই চুৰিকাণ্ড। ইতিমধ্যে ঘটনা সন্দৰ্ভত খোৱাকপুৰ আৰক্ষী চকীত এজাহাৰ দাখিল বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ। শীঘ্ৰে চোৰক কৰায়ত্ব কৰাৰ আহ্বান বিদ্যালয় কৰ্তৃপক্ষৰ। আমাৰ যোৱাকালি বিদ্যালয় চলিল, যোৱাকালি আমি ঘৰত গুচি গ'লোঁ। ৰাতি এই ঘটনাটো ঘটিছে নিশ্চয়, কাৰণ যোৱাকালিতো আমি হেৰিলৈকে স্কুল ছুটীলৈকে একোৱেই হোৱা নাই। ৰাতিটোৰ ভিতৰত হৈছে যে কিমান টাইমত হ'ল এই কথাখিনিও এতিয়া আমি গম নাপালোঁ। যোৱা ৰাতি হৈছে। এতিয়া ইয়াতে আমাৰ ইয়াৰ পৰা নিয়াটো হেৰি নিলে, চাউণ্ড ছেট 2টা নিলে, তাৰপিছতে পানী মটৰ এটা নিলে, তাৰপিছতে এই বেলটো নিলে, যিটো আমাৰ বিদ্যালয়ত বেল বজোৱা যায় সেইটো নিলে, তাৰপিছতে বেডমিণ্টনৰ এটা ৰেকেটবিলাক নিলে, তাৰপিছতে নিলে ৱেট থ্ৰ'বিলাক নিলে, আৰু তেনেধৰণৰ কেইটামান আৰু খেলৰ সামগ্ৰী আছিল সেইবোৰো নিলে, আৰু সেইখিনি নিছে নিয়াটো। আগতে এনেকুৱা ঘটনা আছিল? আগত তেনেকৈ তেনেধৰণৰ ব্যাপক তেনেধৰণৰ হোৱা নাই। এনেইতো সৰু সুৰা কেতিয়াবা ফুল চুলবিলাক ভালা এইবিলাক হৈছিল, আৰু তেনেধৰণৰ এইবিলাক একো হোৱা নাই। এতিয়া তেনেধৰণৰ এনেই এফআইআৰটো দিয়া গৈছে। বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমি টানি অনুৰোধ জনাইছোঁ। তেখেতে এইটো আবেদনটো লৈছে, লোৱাৰ পিছত কৈছে যে আমি নিশ্চয় এই বিষয়ে চাম, ব্যৱস্থা ল'বলৈ কাৰণে চেষ্টা কৰিম, আপোনালোকে সহযোগ কৰিব। আমিও নিশ্চয় এইটো সহযোগৰ মাজেৰে এইটো আমি হেৰিটো কাৰেক্ট কৰিব পাৰিম, তেনেধৰণৰ এটা আশ্বাস দিছে আমাক। আৰক্ষীৰ লোক উপস্থিত হৈছিল? আৰক্ষীৰ লোক তেনেকৈ আমাৰ কি এগুৱা আছিলে উপস্থিত হৈছিলে স্কুলত এতিয়ালৈকে অহা নাই, কিন্তু আমিও অলপ আগতেহে জনালোঁতো, এইকাৰণে হয়তো তেখেত আহিব নেকি এইটো গম নাপাওঁ, কিন্তু তেখেত অহা নাই। তেখেত তাতে আছে, আউটপোষ্টতে আছে। আমি তাতে লগ ধৰিলোঁ, তাতে আমাৰ যিখিনি আবেদন সেইটো দি আহিলোঁ, আৰু তেখেতো তেনেধৰণৰ অলপ আগতে মই কোৱা কথাখিনিকে সুন্দৰভাৱে আমাক ক'লে যে মই যিমান পাৰোঁ চেষ্টা কৰিম, তেনেধৰণে ক'লে। আৰু ওচৰৰ কোনো বিদ্যালয়ৰ হৈছে নেকি এনেকুৱা? এতিয়া মই আজি মৰ্ণিং যেতিয়া এই আমাৰ বিদ্যালয়ৰ ঘটনাটো জনাবৰ কাৰণে আমাৰ ইয়াৰ ওচৰতে যিটো কলবাৰী হাইস্কুল আছে, মাগুৰমাৰী কলবাৰী, তেখেতক প্ৰধান শিক্ষকক মই কৈছিলোঁ, আৰু আমাৰ খবৰটোহে দিছিলোঁ। তেতিয়া তেখেতেও ক'লে যে আমাৰ বিদ্যালয়ৰ পৰা যোৱা ৰাতি তেনেধৰণৰ পানীৰ মটৰ 2টা নিলে বুলি কৈছে। মই তেনেকৈ বিশেষ গম নাপাওঁ, কিন্তু মই মোৰখিনিহে দিলোঁ। তেখেতে গ'ল নে নাই মই নাজানো, কিন্তু এইটো কথা। প্ৰশাসনে কি কৈছে? প্ৰশাসনৰ ফালত প্ৰশাসন বুলি কওঁতেতো পুলিচৰহে কথাটো সেইটোৱে কোৱা গ'ল। সেইটো ব্যাপকভাৱে চলি আছে, এইবোৰ বিদ্যালয়তে বেছিকৈ কৰিছে, আৰু মটৰৰ টাৰ্গেটটোৱে বেছি বুলি তেনেধৰণৰ কৈছে। আৰু তেনেধৰণৰ গেং নিশ্চয় ইয়াতে হৈয়ে থাকিব, কিন্তু সেইটো চেষ্টা কৰিব লাগিব, আপোনালোকৰ সহযোগ লাগিব, আৰু আমিও আমাৰ পৰা চেষ্টা কৰি পেলাই তেনেধৰণৰে কাৰেক্ট কৰিবৰ কাৰণে আমি যৎপৰে নাচি চেষ্টা চলাম বুলি এইটো কথাটো। ৰাতি আমাৰ মাগুৰমাৰী মজলীয়া বিদ্যালয়ৰ চোৰে অফিচ ৰুমৰ তলা ভাঙি স্কুলৰ যিটো পানীৰ মটৰ আছিলে, মটৰটো লৈ গ'ল। তাৰপিছত ল'ৰা ছোৱালীৰ কাৰণে গান বজোৱা যিটো মাইক ছেট আছিলে সেইটো লৈ গৈছে। তাৰপিছত স্কুলৰ যিটো বেল আছিলে আমাৰ, বেলটো লৈ গৈছে, আৰু খেলা সামগ্ৰী কিছু নিছে, ল'ৰা ছোৱালীৰ খেলা সামগ্ৰী লৈ গৈছে। হয়, এই তলা ভাঙিছে, তলা ভাঙি পেলাই পাকঘৰৰ তলা ভাঙিছে, পাকঘৰৰ তলা ভাঙি তাৰে বিভিন্ন বস্তু লণ্ড ভণ্ড কৰিছে। এতিয়া এটা তলা আমি এতিয়ালৈকে হেৰি কৰিব পৰা নাই, বস্তু কি নিছে। কিছু সামগ্ৰী লৈ গৈছে, ৰন্ধা বঢ়া সামগ্ৰী নিছে, ল'ৰা ছোৱালী খেলা সামগ্ৰী নিছে, পানীৰ মটৰ নিছে, স্কুলৰ বেলটো নিছে, তাৰপিছতে ছাউণ্ড ছিষ্টেমটো নিছে, ল'ৰা ছোৱালীৰ বিভিন্ন খেলা সামগ্ৰী আছিল, ক্ৰিকেট বেট, ৰুবিক্স কিউব, ক্ৰিকেট বল, সেই সকলোবিলাক লৈ গৈছে। সন্দেহটো এতিয়া আমি কি কৰিম, কোনে নিছে বা ধৰক এতিয়া আমাৰ খোৱাকপুৰ আউটপোষ্টলৈকে আমাৰ প্ৰধান শিক্ষক মহোদয় গৈছে পুলিচক ইনফৰমেশ্যন কৰাৰ কাৰণে। ডেস্ক ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।
ৰেইনবো ইংলিছ স্কুল গুৰেশ্বৰত সংযোজিত হ'ল উচ্চতৰ মাধ্যমিক বিজ্ঞান আৰু কলা শাখা। বৃহত্তৰ গুৰেশ্বৰৰ শৈক্ষিক অগ্ৰগতিৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰা ৰেইনবো ইংলিছ স্কুল 2024-25 শিক্ষাবৰ্ষৰ নতুন সংযোজন। এই বৰ্ষৰ পৰাই বিদ্যালয়খনত আৰম্ভ কৰা হ'ব উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান আৰু কলা শাখা। ইতিমধ্যে নামভৰ্তি চলি আছে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ। 3মহলীয়া RCCRৰ গৃহৰ লগতে লেবৰেটৰী, কম্পিউটাৰ কক্ষ, উন্নত শ্ৰেণী কোঠা আৰু অভিজ্ঞ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে সম্পূৰ্ণ আন্তঃগাঁথনিৰে নতুন শিক্ষাবৰ্ষলৈ সাজু হৈছে ৰেইনবো ইংলিছ স্কুল। প্ৰথম বছৰত উচ্চতৰ মাধ্যমিক বিজ্ঞান আৰু কলা শাখাত নামভৰ্তি কৰিব বিচৰা সকলো ছাত্ৰ ছাত্ৰীৰ বাবে নামভৰ্তি হ'ব সম্পূৰ্ণ বিনামূলীয়া। আনহাতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংশ্যন আৰু ষ্টাৰ নম্বৰ লাভ কৰি উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত নামভৰ্তি কৰিব বিচৰা ছাত্ৰ ছাত্ৰীৰ বাবে মাহিলী মাচুল 50% ৰেহাই, লগতে প্ৰথম বিভাগ লাভ কৰা ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব 30% ৰেহাই। অসমীয়া আৰু ইংৰাজী দুটা মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ বাবে নামভৰ্তি মুকলি থকাৰ লগতে দুটা মাধ্যমতে পাঠ গ্ৰহণৰ সুবিধা লাভ কৰিব ছাত্ৰ ছাত্ৰীয়ে। শৈক্ষিক ক্ষেত্ৰত আগুৱাই যাবলৈ আজিয়েই যোগাযোগ কৰক ৰেইনবো ইংলিছ স্কুলৰ সৈতে।